অপৰাজিতা ফুলৰ ঔষধি গুণৰ বিষয়ে জানো আহক। বন্ধু-বান্ধৱসকল, প্ৰকৃতিয়ে এনে এবিধ ফুল দিছে যাৰ বহুকেইটা ঔষধি গুণ আছে। অপৰাজিতা ফুল প্ৰায় সকলোৱে চিনি পায় নিশ্চয়। এই অপৰাজিতা ফুল কেইবাবিধো থাকে অৱশ্যে। বিশেষকৈ এই নীলা অপৰাজিতা ফুলৰ বহুতো ঔষধি গুণ আছে। আহকচোন আজি জানো আমি এই অপৰাজিতা ফুলৰ কি কি ঔষধি গুণ আছে। শৰীৰৰ কোনো স্থানত ফুলিলে সেই স্থানত নীলা অপৰাজিতাৰ পাত মূলসহ বৰ্তি অলপ গৰম কৰি লগালে ফুলা ভাৱ কমি যায়। ফুলা নকমা পৰ্যন্ত লগাই ৰাখিব লাগে। ঠাণ্ডাজনিত কাৰণত ডিঙিৰ স্বৰ ভাঙি গ'লে অপৰাজিতাৰ লতাৰ পাত 10 গ্ৰাম পৰিমাণত লৈ 5 বা 4 কাপ পানীত সিদ্ধ কৰিব লাগে। পানী গৰম হৈ 1 কাপ থকা অৱস্থাত নমাই চেকি 4-5 দিন 3-4 বাৰকৈ 15 মিনিট কুলি কৰিলে বা গাৰ্গল কৰিলে স্বৰভংগ ভাল হৈ যায়। গলৰ ভিতৰত ঘাঁ হলে বগা অপৰাজিতাৰ গৰু গাখীৰৰ ঘিউত ভাজি খাব লাগে। লগতে শিপাৰ ৰস আধা চামুচকৈ খাব লাগে। অপৰাজিতাৰ মূল ৰস 1 চামুচ আধা কাপ অলপ গৰম পানীত মিহলাই সেই পানী 10 পৰা 15 মিনিট মুখত ৰাখি 7 দিন দিনে 3 বাৰকৈ কুলু কৰিলে শুকান কাহ ভাল হৈ যায়। এই ক্ষেত্ৰত মিশ্ৰণটো নাখালে ভাল। নীলা অপৰাজিতাৰ শিপাৰ চূৰ্ণ শুঙিলে হুৰুচ কপালী ৰোগ আৰোগ্য হয়। পেচাবত তেজ ওলালে বগা অপৰাজিতাৰ শিপা মিহিকৈ বটি 2 চামুচ আধা কাপ পানীৰ গুলি খাব লাগে। পেচাব অতি কমকৈ হলে বা বন্ধ হৈ গলে বগা অপৰাজিতাৰ শিপাৰ ৰস 3 চামুচ দুবাৰকৈ খাব লাগে। কটা চিঙাত পাত মিহিকৈ বৰ্তি প্ৰলাপ দিব লাগে। কুকুৰে কামুৰিলে বগা অপৰাজিতাৰ শিপা 1.5 ইঞ্চিমান পকা কলৰ ভিতৰত সুমুৱাই খালে খুব পেচাব হয়। পেচাবত বিষবোৰ ওলাই পিছত গাখীৰত মিৰ্চি গুলি খালে পেচাব নিয়মীয়া হয়। কিন্তু ৰাইজসকল, কুকুৰে কামুৰিলে আপোনাৰ ওচৰ চিকিৎসালয়লৈ গৈ বিনামূলীয়াকৈ ইনজেকশ্যন ল'ব নেপাহৰিব। চুলি পকিলে নীলা অপৰাজিতাৰ ৰস এৰি তেলত মিহলাই চুলিত সানিলে চুলি পকা ভাল হয়। ধৱল কুষ্ঠ ৰোগত গাৰ নীলা অপৰাজিতাৰ ফুল আৰু আহঁতৰ শিপা মিহিকৈ বৰ্তি লেপ দিব লাগে। দীৰ্ঘদিন লগালে ৰোগ আৰোগ্য হয়। গৰমত খুব ঘাম ওলালে আৰু বহুত বেয়া দুৰ্গন্ধ ওলালে অপৰাজিতাৰ পাতৰ ৰস আৰু আদাৰ ৰস 2 চামুচকৈ মিহলাই কিছুদিন খাব লাগে। পেটত পানী জমা হৈ পেট ঢোলপেটীয়া হলে অপৰাজিতাৰ শিপাৰ ছাল বৰ্তি এচামুচকৈ খালে পেচাবেৰে পানী বাহিৰ হৈ যায়। অপৰাজিতাৰ শিপাৰ ৰস নাকেৰে উজালে মূৰৰ বিষ ভাল হয়। বয়সন্ধিকালীন উন্মাদ ৰোগৰ চিকিৎসাত ইয়াৰ মূলৰ ছাল 3 পৰা 6 গ্ৰাম পৰিমাণত লৈ বৰ্তি লৈ দিনে 2 বাৰ আলুৱা চাউল ধোৱা পানীৰ লগত খালে ৰোগমুক্তি হয়। মহিলাসকলে নিজৰ বাবে অপৰাজিতাৰ উপকাৰিতাবোৰ জনা উচিত। ই মহিলাসকলৰ বাবে এক বিশেষ প্ৰকাৰৰ ঔষধ হিচাপে কাম কৰে। মহিলাৰ অনিয়মীয়া ঋতুস্ৰাৱৰ সৈতে যুঁজ দিয়াত সহায় কৰে। ইয়াৰ উপৰিও অপৰাজিতাৰ ফুলে মহিলাৰ প্ৰজনন সমস্যা দূৰ কৰাত সহায় কৰে। ডায়েবেটিছ ৰোগীসকলৰ বাবেও অপৰাজিতা ফুলৰ উপকাৰিতা আছে, কিয়নো ই ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। আহাৰ খোৱাৰ পিছত ইয়াৰ ফুলৰ চাহ খোৱাটোৱে আপোনাৰ শৰীৰত ৰক্ত শৰ্কৰাৰ স্তৰ স্থিৰ আৰু লগতে শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। প্ৰাচীন কালৰ পৰা পুৰুষৰ টপা হোৱা আৰু চুলি সৰা চিকিৎসাৰ বাবে অপৰাজিতাৰ ভেষজ ব্যৱহাৰ কৰা হয়। অপৰাজিতাৰ এটা মুখ্য উপাদান আছে যি মূৰলৈ তেজৰ প্ৰবাহ বৃদ্ধি কৰে আৰু চুলি পুষ্টি প্ৰদান কৰে আৰু লগতে সেইবোৰ সৰি যোৱাত প্ৰতিহত কৰে। হতাশা হ্ৰাস কৰাত অপৰাজিতা ব্যৱহাৰ কৰিব পাৰি। অপৰাজিতাত এনে গুণাগুণ আছে যি উদ্বেগ আৰু হতাশ হ্ৰাস কৰে। চাপ হ্ৰাস কৰিবলৈ আৰু মগজু স্বাস্থ্যৱান ৰাখিবলৈ অপৰাজিতাৰ ব্যৱহাৰ কৰা হয়। অধ্যয়নৰ পৰা দেখা গৈছে যে অপৰাজিতা সেৱন কৰি মানসিক চাপ হ্ৰাস কৰে। যদি আপুনি উদ্বেগ বা হতাশত ভুগি আছে, আপুনি অপৰাজিতাৰ ব্যৱহাৰ কৰাৰ আৰম্ভ কৰক। বন্ধু-বান্ধৱসকল, এই ভিডিঅ'টো সাধাৰণ জ্ঞানৰ বাবেহে প্ৰস্তুত কৰা হৈছে। যদিহে আপুনি
অপৰাজিতা ফুল বা পাত ডাল আদি ব্যৱহাৰ কৰিব খোজে তেন্তে কিমান পৰিমাণে কি ব্যৱহাৰ কৰিব লাগে সেই বিষয়ে চিকিৎসকৰ পৰামৰ্শ লৈহে ব্যৱহাৰ কৰে যেন। বন্ধু বান্ধৱসকল, যদিহে এই ভিডিঅ'টো ভাল লাগিল তেন্তে শ্বেয়াৰ কৰি দিয়ে যেন। ধন্যবাদ।